যাতে নহয় তাৰ কাৰণে দৃষ্টান্তমূলক শাস্তি যাতে দিয়ে। দ্বিতীয় কথাতে হ'ল যিটো জলাশয় আমাৰ মাটিৰ বৃহৎ অঞ্চলৰ পানী সেই অঞ্চলত ওলাই যায় তেনেকুৱা ঠাই বগা বন্ধ কৰি ৰাস্তা বন্ধ কৰি পানী যোৱা ৰাস্তা বন্ধ কৰি বেদখল কৰি মানুহখিনিয়ে অন্যায়ভাৱে দখল কৰি পানীখিনি যোৱা ৰাস্তা বন্ধ কৰিছে। গতিকে জলাশয়ৰ অধীনত যিখিনি আমাৰ আইনগত ব্যৱস্থা আছে আমি চৰকাৰক জনাওঁ, ৰেভিনিউ মিনিষ্টাৰক জনাওঁ যাতে সেইখিনি বেদখল উচ্ছেদ কৰে। আৰু আমাৰ এই মঞ্চৰ জৰিয়তে আমি সকলোকে এই যে দিন দুপৰতে এনেকুৱা এটা বয়সস্থ মহিলাৰ প্ৰতি এনেকুৱা জঘন্য কাণ্ড যাক আমি ইত্যাদিভাৱে এই আন্দোলন বা আমাৰ এই পদযাত্ৰাৰ জৰিয়তে গোটেই অসমতে যাতে মানুহখিনি সচেতন হয় আৰু যাতে এনেকে দালাল চক্ৰৰ মানে আমাৰ যিখিনি স্থানীয় মানুহ আছে তেওঁলোকো সচেতন হয় নে যাতে তেনেকুৱাকে জড়িতৰ পৰা যিখিনি মানুহ আমাৰ কোনো পৰিচয় নাই যিবিলাক অলপ টকাৰ বিনিময়ত বেছি টকাৰ বিনিময়ত বিক্ৰী কৰা হয় সেইবিলাক যাতে প্ৰতিৰোধ হয়। দ্বিতীয়তে যাতে আমাৰ আৰু প্ৰজন্ম আমাৰ উঠি আহে সিহঁতে যাতে এইবিলাক সমস্যাৰ সন্মুখীন হ'ব লগা নহয় সেইকাৰণে আমি আজি ইয়াতে গোটেইখিনি গোট খাইছোঁ আৰু তেওঁলোকে আন্তৰিকতাৰে আজি আমাৰ যি দোষী কঠোৰ শাস্তি পোৱাটো বিচাৰিছোঁ। আৰু মই পুলিচ প্ৰশাসনক ইয়াৰ কাৰণে ধন্যবাদ জনাম। তেওঁলোকে 12 ঘণ্টাৰ ভিতৰত এনেকুৱা এটা ইমান এটা য'ত ক্লু নাছিল দোষীক মানে দোষীগৰাকীক চালান দিছে তাৰ কাৰণে মই মাটিৰ পুলিচ থানাৰ যিখিনি বিষয় প্ৰক্ৰিয়া আছে অতি সকলোকে মোৰ পিনৰ পৰা ৰাইজৰ পিনৰ পৰা ধন্যবাদ জনাইছোঁ। আৰু আমি এতিয়া বিশেষ নকৰোঁ যিহেতু মই 2 মিনিট কোৱাৰ কাৰণে এইটো ভৱিষ্যত প্ৰজন্মৰ কাৰণে আমি আমাৰ নিজকে সচেতন কৰাৰ লগতে আমি আৰু যাতে এনেকৈ নিজৰ পদক্ষেপ বেদখল কৰি পেলাই এনেধৰণৰ আগ্ৰাসনৰ যি হৈ যাবৰ কাৰণে অনুৰোধ জনাইছোঁ শৃংখলাবদ্ধভাৱে সকলোকে আমি আজি প্ৰতিবাদী সমাজত অংশগ্ৰহণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। সেজে নেকি আমি একেবাৰে পাইছোঁ ৰাস্তা দুয়োকাষে বহুত জনসাধাৰণ ৰৈ আছে তেওঁলোকে যাতে আমাৰ আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে আমি অনুৰোধ জনাইছোঁ। আপোনালোকে যায় শৃংখলাবদ্ধভাৱে